তামুলপুৰৰ নাগৰিজুলিৰ ভূটান সীমান্তৰ খৰাং পথাৰত জলসিঞ্চনৰ দিহা সীমান্তৰ কৃষক ৰাইজৰ সকাহ দিয়াৰ প্ৰস্তুতি প্ৰশাসনৰ দশক ধৰি খৰাঙৰ বাবে জুৰুলা হয় ভূটান সীমান্তৱৰ্তী কৃষকসকল বৰনদীৰ পানীৰে কৃষকক সকাহ দিয়াৰ এতিয়া পৰিকল্পনা ৰচা হৈছে ইতিমধ্যে আৰম্ভ হৈছে প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ কাম গুৱাহাটী IITৰ বিশেষজ্ঞ দলে ইতিমধ্যে আৰম্ভ কৰিছে কাম-কাজ BTCৰ EM ভজন দাসৰ নেতৃত্বৰ বগামাটিৰ দুৰ্গম পাহাৰত আৰম্ভ হৈছে পৰ্যবেক্ষণ বগামাটিৰ অৰ্ধনিৰ্মিত মৃতপ্ৰায় কেনেলটোত অত্যাধুনিক বৈজ্ঞানিক জলসিঞ্চন প্ৰকল্পলৈ ৰূপান্তৰৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে এই আঁচনিখন কাৰ্যকৰী হ'লে সকাহ লাভ কৰিব দশক জুৰি জুৰুলা হোৱা সীমান্তৱৰ্তী কৃষকসকলে আমাৰ যি ভাৰত ভূটান সীমান্ত আজি এই ভাৰত ভূটান সীমান্তত এতিয়া আমি উপস্থিত আছো আৰু একেবাৰে 0 পইণ্ট এইটো ভূটান হয় তেহলে ভূটান এইটো আমাৰ ইণ্ডিয়া আৰু ইয়াতে আমাৰ বৰনদী যি নৈ আছে বৰনদীত মানে যেটো আমাৰ মানে ইৰিগেশ্যনৰ যে আমি এটা ব্যৱস্থা কৰিবলৈ গৈ আছো IITৰ পৰা কনসালটেন্সি টিম আহিছে আৰু IIT কনসালটেন্সি টিমে সাৰ্ভে কৰি আছে আৰু ইলেকশ্যনৰ আগত আপোনালোকে গম পায় ইলেকশ্যনৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল আমাৰ এই অঞ্চলত আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে সকলো নদীৰ যে আমাৰ ডং বান কমিটি আছে তেখেতসকলৰ লগত কথা পাতিছিলে আৰু এই অঞ্চলৰ যি মানে পানীৰ সমস্যা আছে খেতিয়কসকলৰ আমাৰ যিহেতু নাগৰিজুলি যি আমাৰ পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টিৰ পানীৰ মানে অভাৱৰ কাৰণে আমাৰ কৃষকসকলে আমাৰ সময়মতে মানে ভাল ফসল উৎপাদন কৰিব নোৱাৰে মানে তাৰ কাৰণে আমি একমাত্ৰ ব্যৱস্থা আছে যে নদী যিহেতু আছে নদীৰ এই ইৰিগেশ্যনৰ মানে বান লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰি গৈছে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণাৰ কাৰণে আমিও অলপ মানে এইখিনি অলপ সহযোগ কৰি কেনে যাতে বানটো হয় আৰু আমাৰ এই অঞ্চলৰ যেটো খেতিৰ সমস্যা আছে পানীৰ সমস্যা আছে খেতিয়কসকলৰ এই পানীৰ সমস্যাটো সমাধান হোৱাৰ এটা মানে ৰাস্তা এটা ওলাই আছো আমি